নমস্কাৰ ছাত্ৰী সকল, আজি তোমালোকৰ বাবে পঞ্চম শ্ৰেণীৰ পাৰ্ট নম্বৰ 11 আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ নামৰ পাঠটোৰ সকলো পাৰফেক্ট প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। ইয়াত পাৰফেক্টিক আৰু ভিতৰীয়া সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ইয়াত অনুশীলনী দিয়া আছে 1 নম্বৰৰ উত্তৰ লিখা ক নম্বৰ কুৱেশ্যনটো হৈছে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজনৰ ৰন্ধাৰ ব্যৱস্থা কৰা হৈছে। খ নম্বৰ কুৱেশ্যনটো হৈছে কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে? ইয়াৰ উত্তৰ হ'ব বেংকৰ প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে। 9 নম্বৰ কুৱেশ্যনটো হৈছে ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? ইয়াৰ উত্তৰ হ'ব ৰোগীসকলক চিকিৎসালয়ত প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়। 10 নম্বৰ কুৱেশ্যন হৈছে সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োগ কৰা হৈছে? এই উত্তৰ হ'ব সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীসকলক নিয়োজিত কৰা হৈছে। 11 নম্বৰ কুৱেশ্যনটো হৈছে যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব বিদ্যালয়, বেংক, আৰক্ষী চকী আৰু চিকিৎসালয় আদি। তাৰপিছত 2 নম্বৰ দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ কুৱেশ্যন হৈছে ছাত্ৰ ছাত্ৰীসকলে দেশত লিখা পঢ়া কৰে, ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত লিখা পঢ়া কৰে। খ নম্বৰ কুৱেশ্যনটো হৈছে পশু পক্ষীৰ চিকিৎসাৰ বাবে দেশ আছে। ইয়াৰ উত্তৰ হ'ব পশু পক্ষীৰ চিকিৎসাৰ বাবে সুকীয়া ডাক্তৰ আৰু চিকিৎসালয় আছে। গ নম্বৰ কুৱেশ্যনটো হৈছে আলিবাটৰ যান বাহন দেশ আদিয়ে নিয়ন্ত্ৰণ কৰে। আলিবাটৰ যান বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে। ঘ নম্বৰ কুৱেশ্যনটো হৈছে গাঁওসমূহত থকা শাসক ব্যৱস্থাক দেশ বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বুলি কোৱা হয়। 3 নম্বৰ দিয়া আছে পাৰ্থক্য লিখা। চৰকাৰী চিকিৎসালয় আৰু বেচৰকাৰী চিকিৎসালয়। 1 নম্বৰ দিয়া হ'ল চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে আৰু বেচৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমানৰ ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে। 2 নম্বৰ হ'ল চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা হয়। 2 নম্বৰ হ'ল বেচৰকাৰী চিকিৎসালয়ত ৰোগীৰ পইচা দি চিকিৎসা আৰু ঔষধৰ যোগানৰ ব্যৱস্থা কৰা হয়। তাৰপিছত দিয়া আছে 4 নম্বৰত চমু টোকা লিখা পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা। ইয়াৰ উত্তৰ হ'ব আমাৰ দেশৰ সৰহসংখ্যক লোকেই গাঁও অঞ্চলত বাস কৰে। সেয়ে দেশৰ উন্নতি হ'বলৈ হ'লে প্ৰতিখন গাঁৱৰ উন্নতি হ'ব লাগিব। গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে। এই ব্যৱস্থাক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। এই ব্যৱস্থা মতে পঞ্চায়ত গঠনৰ বাবে প্ৰতিখন গাঁৱৰ ৰাইজে ভোট দি কিছুমান সদস্য আৰু এজন সভাপতি নিৰ্বাচন কৰে। অৱশ্য ভোট দিবলৈ 18 বছৰ বয়স হ'ব লাগে। 6 নম্বৰত দিয়া আছে সমবায়। উত্তৰ হ'ব কিছুমান লোক লগ লাগি সকলোৰে উন্নয়ন বা আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম আৰু ব্যৱস্থাটোক সমবায় বোলে। সমবায়বোৰ প্ৰত্যেকজনেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰা নীতি চলে।
এখন সমবায়ত অতি কমেও 10জন সদস্য থাকিব লাগে। আমাৰ দেশত বিভিন্ন ধৰণৰ সমবায় আছে। আমাৰ দেশত গাখীৰ, কাপোৰ, পাপৰ আদি বহু ব্যৱসায় সমবায় ভিত্তিত চলি আছে। সৰু ডাঙৰ বহুতো উদ্যোগ কল কাৰখানা সমবায় ব্যৱস্থাত চলি আছে। গ নম্বৰ হ'ল আত্মসহায়ক গোট। ইয়াৰ উত্তৰ হ'ব আমাৰ গাঁওবোৰত মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰিছে। গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰ পৰা ঋণ ল'ব পাৰে। গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰীৰ উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এনেদৰে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে। এইদৰে আমাৰ সমাজৰ থকা অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আমাক বিভিন্ন দিশত সহায় কৰে। এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহত সেৱা আগবঢ়োৱা ব্যক্তিসকলক আমি সন্মান জনোৱা উচিত। 5 নম্বৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক হ'ল সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হয়? ইয়াৰ কি হ'ব? চিকিৎসক, নাৰ্ছ, আৰক্ষী নে শিক্ষক? এইটো হ'ব আৰক্ষী। পশুপক্ষী চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল চৰকাৰী চিকিৎসালয়, পশু চিকিৎসালয়, সমবায় নে বেচৰকাৰী চিকিৎসালয়? ইয়াৰ উত্তৰটো হ'ব পশু চিকিৎসালয়। আকস্মিক বক্তৃতাৰ আয়োজন কৰা। শিক্ষকৰ সহায় ল'বা, এইটো তোমালোকে নিজে নিজে কৰিবা। 1 নম্বৰ হ'ল বিদ্যালয়। বিদ্যালয় এখন শিক্ষানুষ্ঠান। বিদ্যালয়ত লিখা পঢ়া শিকায়। তাৰ উপৰিও ইয়াত নাচ গান, খেল ধেমালি, কবিতা আবৃত্তি, অভিনয়, বক্তৃতা আদি দিয়া, সুন্দৰকৈ কথা কোৱা, তৰ্ক প্ৰতিযোগিতা আদিও ইয়াত শিকোৱা হয়। বিদ্যালয়খনত প্ৰধান শিক্ষক ধৰি কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰী থাকে। তেওঁলোকে মৰমেৰে পাঠৰত থকা পাঠবোৰৰ উপৰিও আৰু বহুতো প্ৰয়োজনীয় কথা শিকায়। 2 নম্বৰ আছে মধ্যাহ্ন ভোজন। ইয়াৰ উত্তৰ হ'ব বিদ্যালয়ৰ ৰান্ধনী বাইদেউৰ মধ্যাহ্ন ভোজন ৰান্ধে আৰু বিতৰণ কৰে। ছাত্ৰ ছাত্ৰীসকলে পৰিষ্কাৰকৈ হাত ধুৱে আৰু শাৰী পাতি শৃংখলাবদ্ধভাৱে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে। শিক্ষাৰ চাং নকৰাকৈ আধাতে বিদ্যালয় এৰিবলগীয়া হোৱা ঘটনাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়ালৰ অৰ্থ-সামাজিক দুৰৱস্থা। সেইবাবে চৰকাৰে মধ্যাহ্ন ভোজন ব্যৱস্থা লৈছে। অসমৰ চৰকাৰী বিদ্যালয়লৈ অহা সৰহসংখ্যক শিশুৱে গ্ৰাম্য অঞ্চলত বসবাস কৰা পৰিয়াল। তেওঁলোকক প্ৰায় সংখ্যকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল। ইয়াৰ বাবে চৰকাৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা লৈছে। 3 নম্বৰতে আছে বেংক। ইয়াৰ উত্তৰ হ'ব বেংকৰ জৰিয়তে চৰকাৰে বা মানুহে টকা পইচা লেনদেন কৰে। বেংকবোৰে গ্ৰাহকৰ টকা জমা ৰাখি গ্ৰাহকক ঋণ দিয়ে। গ্ৰাহকে বেংকত টকা জমা ৰাখিলে সুদ পায়। আনহাতে ঋণ ল'লে বেংকক সুদ দিব লগা হয়। চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে বেংকৰ জৰিয়তে দৰমহা দিয়ে। আজিকালি বেংকবোৰে গ্ৰাহকসকলক ATMৰ পৰা টকা উলিওৱা আৰু জমা কৰিব পৰা সুবিধা আছে। ATM মানে হ'ল অট'মেটেড টেলাৰ মেচিন বা মোবাইল ফোন বা লেপটপৰ ইণ্টাৰনেটৰ যোগেদি কৰি আজিকালি যিকোনো সময়ত ঘৰতে বহি টকাৰ লেনদেন কৰিব পাৰি। এইবোৰ সুবিধাও বেংকৰ গ্ৰাহকসকলক দিছে। 4 নম্বৰতে আছে চিকিৎসালয়। চিকিৎসালয় শাৰীৰিক বা মানসিক ৰোগ, বিকাৰ বা বৈকল্য আক্ৰান্ত কিংবা শাৰীৰিক আঘাতপ্ৰাপ্ত ৰোগীৰ স্বাস্থ্যৰ ব্যৱস্থাৰ উন্নতি কৰা, ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰা কিংবা ভৱিষ্যত ৰোগ প্ৰতিৰোধ কৰাৰ লক্ষণ প্ৰণালীবদ্ধ সেৱা ব্যৱস্থাকে বুজায়। চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত ডাক্তৰ, নাৰ্ছ, ফাৰ্মাচিষ্ট,
অন্যান্য কৰ্মচাৰী আৰু চাফাই কৰ্মী থাকে। কিছুমান চৰকাৰী আৰু কিছুমান বেচৰকাৰী খণ্ডৰ চিকিৎসালয় আছে। চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে, আনহাতে বেচৰকাৰী চিকিৎসালয় এজন বা কেইজন ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে। চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা আছে। 5 নম্বৰতে আছে আৰক্ষী। আৰক্ষীৰ লক্ষ্য সমাজত শান্তি শৃংখলা ৰক্ষাৰ কামত নিয়োজিত কৰা। সমাজত যাতে কোনেও অপৰাধ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে চকু ৰাখে। যিকোনো অপৰাধমূলক কামৰ অনুসন্ধান কৰে, অপৰাধীক ন্যায়ালয়ৰ জৰিয়তে শাস্তি দিয়াৰ ব্যৱস্থা কৰে। আলিবাটৰ যান-বাহন আদি নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনা বা কোনো জৰুৰীকালীন সময়ত জনসাধাৰণক আৰক্ষীসকলে সহায় কৰিব লাগে। সমাজত কোনো বিবাদ হ'লে আৰক্ষীয়ে তেনে বিবাদ নিষ্পত্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীৰ লক্ষ্যহীন জীৱন গুলিহীন নৰক হৈ দৰে। দুগ্ধ উৎপাদনৰ ওপৰত বহুত মানুহ নিৰ্ভৰশীল হয়। গাখীৰ বিক্ৰী কৰি কিছুমান মানুহে নিজৰ ঘৰ খৰচা পাতি চলায়। গৰুৰ গাখীৰ হৈছে গুণাগুণ এক ভঁৰাল। এই গাখীৰৰ দ্বাৰা বহুতো ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি, যাৰ ফলত ভাৰতৰ লোকসকলে গৰুৰ প্ৰতি অপৰিসীম চেনেহ, শ্ৰদ্ধা আৰু মৰম আছে। আজি আমি গৰুৰ গাখীৰ এনে কিছুমান গুণাগুণৰ কথা ক'বলৈ ওলাইছো যি হয়তো আপুনি কেতিয়াও শুনাই নাছিলে। লগতে গৰুৰ গাখীৰক কিয় অমৃতৰ লগত তুলনা কৰা হয়? লোকসকলক কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগৰ পৰা ৰক্ষা কৰে। গৰুৰ গাখীৰ নিয়মীয়াকৈ সেৱন কৰিলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমান বৃদ্ধি হয় যে কোনো ৰোগ গাৰ কাষ চাপিব নোৱাৰে। চৰ্দি, কাহ, হৃদৰোগ, পাকস্থলীৰ ৰোগ, পুৰুষৰ ৰোগ বা মহিলাৰ ৰোগ যিয়েই নহওক, সকলো ৰোগ প্ৰতিৰোধৰ ক্ষমতা গাখীৰত আছে।